নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে পুনৰবাৰ আসাম জিকে বিদ্যাপীঠ ইউটিউব চেনেলত স্বাগতম জনাইছোঁ। বহুতে কৈ আছিল আসাম পুলিচ এছআইৰ কাৰণে ক্লাছ লাগে। সেইবাবে আমি আজিৰ পৰা নিয়মীয়াকৈ আসাম পুলিচৰ এছআইৰ কাৰণে ক্লাছ লৈ আহিম। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। আৰু যিসকলে DLEDৰ কাৰণে এণ্ট্ৰেন্স এক্সাম দিবলৈ গৈ আছে, সিহঁতৰ কাৰণে এই ভিডিঅ'টো বহুত দৰকাৰী হ'ব, যিহেতু চিলেবাছ প্ৰায় একেই হয়। গতিকে বেছিকৈ পলম নকৰি ব'লকচোন আমি ক্লাছটো ষ্টাৰ্ট কৰোঁ। আজিৰ ভিডিঅ'ৰ প্ৰথমটো প্ৰশ্ন ইয়াত দিছে, হুইচ ডিষ্ট্ৰিক্ট অফ আসাম হেজ দ্য লাৰ্জেষ্ট এৰিয়া? অসমৰ কোনখন জিলাৰ মাটিৰ এলেকা আটাইতকৈ বেছি? অপশ্যন দিয়া হৈছে কাৰ্বি আংলং, শোণিতপুৰ, ডিমা হাছাও নে ধেমাজি। তো ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন এ, কাৰ্বি আংলং। অসমৰ আটাইতকৈ মাটিকালি হিচাপত আটাইতকৈ ডাঙৰ জিলাখন হৈছে কাৰ্বি আংলং। আৰু মই প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰৰ সৈতে কিছুমান এডিশ্যনেল পইণ্ট দি থৈ যাম, এক্সট্ৰা ইনফৰমেশ্যন দি থৈ যাম। পাৰিলে সেইখিনি লিখি ৰাখিব, কাৰণ সেইখিনিৰ পৰা প্ৰশ্ন অহাৰ বহুত সম্ভাৱনা আছে। আৰু যিটো আমাৰ অপশ্যন এ হয় কাৰ্বি আংলং, ইয়াৰ এৰিয়াটো হৈছে, তাৰ এৰিয়াটো লিখি ৰাখিব 10,434 স্কুৱেৰ কিলোমিটাৰ। এইটো হৈছে এৰিয়া, আটাইতকৈ ডাঙৰ। আৰু আটাইতকৈ সৰু যদি সোধে, আটাইতকৈ সৰু হ'ব স্মলেষ্ট ডিষ্ট্ৰিক্ট অফ আসাম ইন টাৰ্মছ অফ এৰিয়া, তেতিয়াহ'লে হ'ব বৰ্তমান তামুলপুৰ। কিছুমানে চাউথ চালমাৰা বুলি ভাবে, কিন্তু চাউথ চালমাৰা হৈছে পপুলেশ্যনৰ দিশত আৰু মাটিকালিৰ হিচাপত হৈছে তামুলপুৰ, যাৰ এৰিয়া হৈছে 461 স্কুৱেৰ কিলোমিটাৰ। বহুতেই সৰু হয়, এইটো হৈছে আটাইতকৈ সৰু। এই বস্তুখিনি লিখি ৰাখিব। নেক্সট প্ৰশ্ন, হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ টু বিকাম প্ৰেছিডেণ্ট অফ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ? ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছৰ সভাপতি হোৱা প্ৰথম অসমীয়া কোন? অপশ্যন দিছে গোপীনাথ বৰদলৈ, বিষ্ণুৰাম মেধি, আনন্দৰাম বৰুৱা নে দেৱকান্ত বৰুৱা। তো ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ডি, দেৱকান্ত বৰুৱা। দেৱকান্ত বৰুৱা আছিলে প্ৰথমগৰাকী অসমীয়া ব্যক্তি যি INC অৰ্থাৎ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ, তাৰ সভাপতি হৈছিল। আৰু INC আপোনালোকে হয়তো জানে 1885ত ফৰ্ম হৈছিলে, বম্বেত ফৰ্ম হৈছিলে। আৰু ইয়াৰ প্ৰথমগৰাকী সভাপতি আছিলে উমেশ চন্দ্ৰ বেনাৰ্জী। আৰু এইটো বম্বেৰ গোকুল দাস তেজপাল সংস্কৃত কলেজত প্ৰথমটো অধিৱেশন হৈছিল, যিটো বম্বেত আছে। আৰু তাত সভাপতিত্ব কৰিছিল WC বেনাৰ্জী অৰ্থাৎ উমেশ চন্দ্ৰ বেনাৰ্জী। এইখিনি মনত ৰাখিব। নেক্সট প্ৰশ্ন, ইন হুইচ ইয়াৰ ৱাজ দ্য বেটেল অফ শৰাইঘাট ফট? শৰাইঘাটৰ যুদ্ধ কেতিয়া হৈছিল? অপশ্যন দিয়া হৈছে 1615, 1671, 1682 নে 1661। তো ইয়াত বহুতে কনফিউজ হৈ যায় চনবিলাকক লৈ, তো এইটো কেতিয়াও কনফিউজ নহ'ব আৰু মনত ৰাখিবলৈ চেষ্টা কৰিব। এইটো অপশ্যন বিটো হ'ব কাৰেক্ট এনচাৰ, 1671। 1671 চনত যিটো বিখ্যাত শৰাইঘাটৰ যুদ্ধ, সেইটো সংঘটিত হৈছিলে। আৰু এইটো আহোম আৰু মোগলৰ মাজত হৈছিলে। এইটো চাগে সকলোৱে জানে, কোৱাৰ একো প্ৰয়োজন নাই। আহোম এণ্ড মোগল। আহোমৰ পৰা লাচিত বৰফুকন আছিলে, বীৰ লাচিত বৰফুকন, আৰু মোগলৰ পৰা আছিলে ৰামসিংহ। নেক্সট প্ৰশ্ন, দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ওমেন টু ক্লাইম মাউণ্ট এভাৰেষ্ট ৱাজ? এভাৰেষ্ট পৰ্বত আৰোহণ কৰা প্ৰথম ভাৰতীয় মহিলা কোন আছিল? তো ইয়াৰ অপশ্যন দিয়া হৈছে অৰুণিমা সিনহা, বাসেন্দ্ৰী পাল, প্ৰেমলতা আগৰৱালা নে সন্তোষ যাদৱ। তো ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন বি, বাসেন্দ্ৰী পাল। বাসেন্দ্ৰী পাল আছিলে প্ৰথমগৰাকী মহিলা যিয়ে এভাৰেষ্ট আৰোহণ কৰিছিল। আৰু পাৰিলে ডেটটো মনত ৰাখিব চেষ্টা কৰিব, কাৰণ আজিকালি ডেটবিলাক সোধা হৈছে। এইটো আছিলে 23 মে 1984। 1984ত 23 মে তাৰিখে বাসেন্দ্ৰী পালে এভাৰেষ্ট আৰোহণ কৰিছিল। নেক্সট প্ৰশ্ন, কাজিৰঙা নেশ্যনেল পাৰ্ক ইজ ফেমাছ ফৰ হুইচ এনিমেল? কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কোন জন্তুৰ বাবে বিখ্যাত? অপশ্যন দিছে ৰয়েল বেংগল টাইগাৰ, এটা শিং থকা গড়, হাতী নে চিতা। তো ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন বি, ওৱান হৰ্ন ৰাইন'চৰাছ, মানে এশিঙীয়া গড়। আপোনালোকে হয়তো জানে। আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানটো বহুত ইম্পৰ্টেণ্ট হয়। অসমৰ যিবিলাক এক্সাম হয় তাত আমি প্ৰায়ে দেখা পাওঁ কাজিৰঙাৰ ওপৰত, মানে নেশ্যনেল পাৰ্কৰ ওপৰত এটা কুৱেশ্যন থাকেই। তো এটা বস্তু মনত ৰাখিব, যিটো কাজিৰঙা নেশ্যনেল পাৰ্ক আছে, কাজিৰঙা নেশ্যনেল পাৰ্কক 1874ত এজ এ নেশ্যনেল পাৰ্ক ডিক্লেয়াৰ কৰা হৈছিলে। আৰু 1885ত ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে ঘোষণা কৰা হৈছিলে। 2006 চনত টাইগাৰ ৰিজাৰ্ভ হিচাপে, মানে ব্যাঘ্ৰ অভয়াৰণ্য বা টাইগাৰ ৰিজাৰ্ভ হিচাপে স্বীকৃতি দিয়া হৈছিল। আৰু 2007 চনত ব্যাঘ্ৰ প্ৰকল্প, টাইগাৰ প্ৰজেক্ট হিচাপে এইটোক স্বীকৃতি দিয়া হৈছিল। এই চন 4টা মনত ৰাখিব। কাজিৰঙাৰ ওপৰত প্ৰশ্ন আহিলে এই 4টা চনৰ ওপৰৰ পৰা প্ৰশ্ন অহাৰ বহুত সম্ভাৱনা আছে। নেক্সট প্ৰশ্ন, হু ইজ ন'ন এজ দ্য আইৰণ মেন অফ ইণ্ডিয়া? ভাৰতৰ লৌহা মানৱ বুলি কাক কোৱা হয়? অপশ্যন দিয়া হৈছে জৱাহৰলাল নেহৰু, সুভাষ চন্দ্ৰ বোস, বল্লভভাই পেটেল নে BR আম্বেদকাৰ। তো ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন চি, চৰ্দাৰ বল্লভভাই পেটেল। চৰ্দাৰ বল্লভভাই পেটেল, তেওঁৰ মৃত্যু হৈছিলে 1950ত তেওঁৰ মৃত্যু হৈছিলে। আৰু তেওঁ ভাৰতৰ প্ৰথমগৰাকী ডেপুটি প্ৰাইম মিনিষ্টাৰ।
আৰু হোম মিনিষ্টাৰ মানে গৃহমন্ত্ৰী আৰু উপ প্ৰধানমন্ত্ৰী আছিলে আৰু তেওঁৰ যিটো আমি চৰ্দাৰ বুলি জানো তেওঁৰ টাইটেলটো হৈছে চৰ্দাৰ বল্লভভাই পেটেল তো তেওঁক এই চৰ্দাৰ যিটো উপাধি আছে এইটো 1928 চনত যি বাৰদোলী সত্যাগ্ৰহ মনত ৰাখিব বাৰদোলী সত্যাগ্ৰহত তেওঁক দিয়া হৈছিল 1928 চনত হৈছিলে বাৰদোলী সত্যাগ্ৰহ এই বাৰদোলী সত্যাগ্ৰহতেই তেওঁক এই চৰ্দাৰ উপাধিটো দিয়া হৈছিল নেক্সট প্ৰশ্ন দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন ৱাজ এডপ্টেড অন ভাৰতীয় সংবিধান কেতিয়া গ্ৰহণ কৰা হৈছিল অপশ্যনখিনি চাই ল'ব ইয়াৰ পৰা সঠিক উত্তৰটো হ'ব অপশ্যন চি 26 নৱেম্বৰ 1949 26 নৱেম্বৰ 1950 চনত ভাৰতৰ সংবিধানখন গ্ৰহণ কৰা হৈছিল আৰু যদি সোধা গৃহীত মানে এনেক্ট বা গৃহীত হ'লে হ'ব 26 জানুৱাৰী 1950 আৰু সেইটো কাৰণে আমি প্ৰত্যেক বছৰে 26 জানুৱাৰীৰ দিনাখন গণতন্ত্ৰ দিৱস হিচাপে পালন কৰোঁ এইটো মনত ৰাখিব এইটো গ্ৰহণ কৰা হৈছিল আৰু স্বীকৃতি দিয়া হৈছিল বা এনেক্ট কৰা হৈছিল সেইটোৰ মাজত কনফিউজন নকৰিব চন দুটা বহুত ইম্পৰ্টেণ্ট হয় নেক্সট প্ৰশ্ন হু ৱাজ দ্য ফাৰ্ষ্ট ওমেন প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী কোন আছিল অপশ্যন দিছে সৰোজিনী নাইডু ইন্দিৰা গান্ধী প্ৰতিভা পাটিল সুচেতা কৃপালানী তো ইয়াৰ সঠিক উত্তৰটো হয়তো সকলোৱে জানে ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন বি ইন্দিৰা গান্ধী হৈছে ভাৰতৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী এইটো মনত ৰাখিব আৰু যিটো অপশ্যন দিয়া আছে সৰোজিনী নাইডু হৈছে ভাৰতৰ প্ৰথমগৰাকী মহিলা গভৰ্ণৰ মানে ৰাজ্যপাল তো মাদ্ৰাছৰ গভৰ্ণৰ হৈছিলে তো প্ৰথম গভৰ্ণৰ আছিলে তেওঁ গভৰ্ণৰ আৰু যি প্ৰতিভা পাটিল আছে তেওঁ হৈছে ভাৰতৰ প্ৰথমগৰাকী মহিলা ৰাষ্ট্ৰপতি প্ৰেছিডেণ্ট আৰু যি সুচেতা কৃপালানী আছে এই সুচেতা কৃপালানী হৈছে ভাৰতৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী মানে CM এইটো মনত ৰাখিব নেক্সট প্ৰশ্ন হুইচ আছামিজ পাৰ্চনেলিটি ৱাজ এৱাৰ্ডেড ভাৰত ৰত্ন ইন 1999 1999 চনত ভাৰত ৰত্ন পোৱা অসমীয়া ব্যক্তি কোন অপশ্যন দিয়া হৈছে ভূপেন হাজৰিকা গোপীনাথ বৰদলৈ মামণি ৰয়ছম গোস্বামী নে লক্ষ্মীনাথ বেজবৰুৱা তো ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন বি গোপীনাথ বৰদলৈ লোকপ্ৰিয় গোপীনাথ বৰদলৈদেৱক 1999 চনত মৰণোত্তৰভাৱে তেওঁক ভাৰত ৰত্ন দিয়া হৈছিলে আৰু ডক্টৰ ভূপেন হাজৰিকা দেৱক দিয়া হৈছিলে 2019 চনত ডক্টৰ ভূপেন হাজৰিকা দেৱক মৰণোত্তৰভাৱে ভাৰত ৰত্ন দিয়া হৈছিল আৰু 1999 চনত গোপীনাথ বৰদলৈদেৱক দিয়া হৈছিল নেক্সট প্ৰশ্ন দ্য ৰিভাৰ হুইচ ফ্ল'জ থ্ৰু গুৱাহাটী ইজ গুৱাহাটী নগৰৰ জৰিয়েদি বৈ যোৱা নদীটো হ'ল অপশ্যন দিছে সোৱণশিৰি কপিলী মানস নে ব্ৰহ্মপুত্ৰ তো ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ডি ব্ৰহ্মপুত্ৰ গুৱাহাটীৰ মাজেদি ব্ৰহ্মপুত্ৰ নদীখন পাৰ হৈ গৈছে নেক্সট প্ৰশ্ন দ্য ফাৰ্ষ্ট কেপিটেল অফ আছাম আণ্ডাৰ আহোম কিংডম ৱাজ আহোম ৰাজ্যৰ অধীনত অসমৰ প্ৰথম ৰাজধানী কি আছিল অপশ্যন দিয়া হৈছে শিৱসাগৰ গড়গাঁও চৰাইদেউ নে যোৰহাট তো ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন চি চৰাইদেউ হৈছে আহোমসকলৰ প্ৰথমটো ৰাজধানী আৰু এইটো চুকাফাই 1253 এডিত প্ৰতিষ্ঠা কৰিছিলে চৰাইদেউ এইটো মনত ৰাখিব নেক্সট প্ৰশ্ন হুইচ ইণ্ডিয়ান ষ্টেট ইজ কল্ড দ্য লেণ্ড অফ 5 ৰিভাৰ্ছ 5খন নদীৰ দেশ বুলি কোনখন ভাৰতীয় ৰাজ্যক কোৱা হয় অপশ্যন দিয়া হৈছে হাৰিয়ানা উত্তৰ প্ৰদেশ পাঞ্জাৱ নে বিহাৰ তো ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন চি পাঞ্জাৱত 5টা নদী বৈ গৈছে আৰু সেইটো কাৰণে এই ৰাজ্যখনৰ নাম পাঞ্জাৱ পৰিছে নেক্সট প্ৰশ্ন when was Assam declared a separate province by the British অসমক কেতিয়া ব্ৰিটিছৰ দ্বাৰা পৃথক প্ৰদেশ হিচাপে ঘোষণা কৰা হৈছিল অপশ্যন দিয়া হৈছে 1911 1874 1905 নে 1947 তো ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন বি 1874ক অসমক ছেপাৰেট প্ৰভিন্স দিয়া হৈছিলে এতিয়া হয়তো আপোনালোকে কিছুমানে কনফিউজ হৈ যাব যে 1911টো কিয় নহয় 1911টো মনত ৰাখিব 1911 চনত অসমত চিফ কমিশ্যনাৰ প্ৰভিন্স হিচাপে ঘোষণা কৰা হৈছিল চিফ কমিশ্যনাৰ প্ৰভিন্স ছেপাৰেট প্ৰভিন্স নহয় চিফ কমিশ্যনাৰ প্ৰভিন্স বুলি ঘোষণা কৰা হৈছিলে আৰু তাৰ প্ৰথমজন চিফ কমিশ্যনাৰ আছিলে R.S. কিটিংছ প্ৰথমগৰাকী চিফ কমিশ্যনাৰ আছিলে আৰু 1911 চনত দিয়া হৈছিলে আৰু ছেপাৰেট প্ৰভিন্স হিচাপে যিটো আমাৰ প্ৰশ্নটোত ছেপাৰেট প্ৰভিন্স বুলি সুধিছে তো সেইটো কাৰণে 1874 হ'ব সঠিক উত্তৰ নেক্সট প্ৰশ্ন দ্য আহোম কিং হু ইণ্ট্ৰডিউচ পাইক ছিষ্টেম ৱাজ পাইক প্ৰথা কোন আহোম ৰজাই আৰম্ভ কৰিছিল অপশ্যন দিছে চুহুংমুং ৰুদ্ৰসিংহ প্ৰতাপ সিংহ নে গদাধৰ সিংহ প্ৰশ্নটো ভালকৈ পঢ়ি ল'ব ইয়াত ৰজাৰ কথা সুধিছে ৰজা শব্দটো মেনশ্যন কৰি দিছে আৰু সেইটো কাৰণে ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন চি প্ৰতাপ সিংহ যদি ৰজা বুলি সোধে তেতিয়াহ'লে হ'ব প্ৰতাপ সিংহই যিটো পাইক ছিষ্টেম আছিলে সেইটো ইণ্ট্ৰডিউচ কৰিছিল মানে আৰম্ভ কৰিছিল আৰু পাইক ছিষ্টেমৰ দুটা ভাগ আছে এটা হৈছে কাণ্ট্ৰি পাইক
কান্দ্ৰী পাইক আৰু এটা হৈছে চমুৱা পাইক চমুৱা পাইক আৰু কান্দ্ৰী পাইক আৰু চমুৱা পাইক কি হয় যদি আপোনালোকে নাজানে কমেণ্ট কৰি দিব মই নেক্সট ভিডিঅ'ত এইটো কৈ দিম নেক্সট প্ৰশ্ন হু ইজ দ্য ফাউণ্ডাৰ অফ দ্য বৰপেটা সত্ৰ বৰপেটা সত্ৰৰ প্ৰতিষ্ঠাপক কোন অপশ্যন দিয়া হৈছে মাধৱদেৱ দামোদৰদেৱ হৰিদেৱ নে শ্ৰীমন্ত শংকৰদেৱ তো ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন এ মাধৱদেৱ শ্ৰী মাধৱদেৱে যি বৰপেটা সত্ৰ আছে এইটো প্ৰতিষ্ঠা কৰিছিলে আৰু পাৰিলে চনটো মনত ৰাখিব চেষ্টা কৰিব চনটো আছিলে 1583 AD 1583 AD শ্ৰী মাধৱদেৱে যি বৰপেটা সত্ৰ আছে এইটো প্ৰতিষ্ঠা কৰিছিল নেক্সট প্ৰশ্ন ইন হুইচ ইয়াৰ ৱাজ আছাম কানেক্টেড বাই ৰেলৱে ফৰ দ্য ফাৰ্ষ্ট টাইম অসম প্ৰথমবাৰৰ বাবে ৰেলপথৰ সৈতে কেতিয়া সংযুক্ত হৈছিল অপশ্যন দিয়া আছে 1881 1888 1870 নে 1882 তো ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন এ 1881 চনত অসমত প্ৰথমবাৰৰ বাবে ৰেল ব্যৱস্থা অনা হৈছিল আৰু লগতে মনত ৰাখিব এইটো মাৰ্ঘেৰিটাৰ পৰা মাৰ্ঘেৰিটা টু ডিব্ৰুগড় আছিলে মাৰ্ঘেৰিটাৰ পৰা ডিব্ৰুগড়লৈকে আছিলে প্ৰথমটো ৰেল লাইন আৰু এইটো আহিছিলে 1881ত আৰু ভাৰতত প্ৰথমবাৰ ৰেল লাইন আহিছিলে 1853 আহিছিলে প্ৰথমবাৰৰ কাৰণে ভাৰতত আৰু অসমত আহিছিলে 1881ত আৰু যিটো ভাৰতত প্ৰথমবাৰৰ কাৰণে আহিছিলে 1853 সেইটো থানেৰ পৰা বম্বেলৈকে আছে থানে টু বম্বে আৰু অসমৰটো আছিলে মাৰ্ঘেৰিটাৰ পৰা ডিব্ৰুগড়লৈকে এই বস্তুখিনি মনত ৰাখিব নেক্সট প্ৰশ্ন হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ ICS অফিচাৰ প্ৰথম অসমীয়া ICS বিষয়া কোন আছিল অপশ্যন দিছে R.C. দত্ত আনন্দৰাম বৰুৱা গোপীনাথ বৰদলৈ নে মণিৰাম দেৱান তো ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন বি আনন্দৰাম বৰুৱা আপোনালোকে হয়তো সকলোৱে জানে আনন্দৰাম বৰুৱা প্ৰথমগৰাকী অসমীয়া ICS বিষয়া আছিলে নেক্সট প্ৰশ্ন হু বিল্ড দ্য তলাতল ঘৰ কোনে নিৰ্মাণ কৰিছিল অপশ্যন দিয়া হৈছে গদাধৰ সিংহ ৰুদ্ৰ সিংহ ৰাজেশ্বৰ সিংহ নে উদয়াদিত্য সিংহ তো ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন বি আপোনালোকে প্ৰশ্নটো বহুত ভালকৈ পঢ়ি ল'ব ইয়াত দিছে কোনে নিৰ্মাণ কৰিছিল যদি নিৰ্মাণৰ কথা সোধে তেতিয়াহ'লে হ'ব ৰুদ্ৰ সিংহ আৰু যদি সোধে পুনৰ নিৰ্মাণ মানে ৰিবিল্ড তেতিয়াহ'লে এনচাৰটো বেলেগ হ'ব যদি ৰিবিল্ডৰ কথা সোধে যদি ৰিবিল্ডৰ কথা সোধে তেতিয়াহ'লে হ'ব প্ৰমত্ত সিংহই ৰিবিল্ড কৰিছিল মানে পুনৰ নিৰ্মাণ কৰিছিল আৰু যদি ডাইৰেক্ট নিৰ্মাণৰ কথা সোধে যে কোনে নিৰ্মাণ কৰিছিলে তেতিয়াহ'লে হ'ব ৰুদ্ৰ সিংহ নেক্সট প্ৰশ্ন দ্য ফাৰ্ষ্ট ইণ্ডিয়ান চেটেলাইট আৰ্যভট্ট ৱাজ লঞ্চড ইন প্ৰথম ভাৰতীয় উপগ্ৰহ আৰ্যভট্ট কেতিয়া উৎক্ষেপণ কৰা হৈছিল অপশ্যন দিয়া হৈছে 1977 1972 1975 নে 1980 তো ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন চি 1975ত যিটো ভাৰতৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহ আৰ্যভট্ট সেইটো উৎক্ষেপণ কৰা হৈছিল আৰু লগতে মনত ৰাখিব সেইটো কিন্তু ভাৰতৰ পৰা উৎক্ষেপণ কৰা হোৱা নাছিলে মানে বৰ্তমান আগতে ইছৰ নামটো আছিলে ৰসকসমছ ইনকস্পাৰ মই ভুলকৈ কৈ পালোঁ বৰ্তমান আমি যিটো ইছৰ বুলি কওঁ যিটো 1969ত প্ৰতিষ্ঠা কৰা হৈছিল সেইটোৰ আগতে নাম আছিলে ইনকস্পাৰ আপোনালোকে হয়তো জানে মই প্ৰিভিয়াছ ভিডিঅ'বিলাকত কৰাইছোঁ ইনকস্পাৰ আছিলে আৰু তেতিয়া আমাৰ তাত লঞ্চিং ভেহিকেল নাছিল যিটো আমাৰ এতিয়া আপোনালোকে হয়তো জানে SLV ছেটেলাইট লঞ্চ ভেহিকেল এইটো নাছিলে তেতিয়া আমি ৰাছিয়াৰ যিটো স্পেচ এজেঞ্চি এইটো আছিলে ৰসকসমছ এই ৰসকসমছৰ পৰা আমি এইটো উৎক্ষেপণ কৰিছিলোঁ আৰু এইটো 1975 চনত 1975ত এইটো উৎক্ষেপণ কৰা হৈছিলে আৰু লগতে আৰু এটা বস্তু মনত ৰাখিব ভাৰতৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহ হৈছে আৰ্যভট্ট সেইটো মনত ৰাখিব নেক্সট প্ৰশ্ন হু ৱাজ দ্য ফাৰ্ষ্ট স্পীকাৰ অফ দ্য আছাম লেজিছলেটিভ এছেম্বলি অসম বিধানসভাৰ প্ৰথম বক্তা অৰ্থাৎ স্পীকাৰ কোন আছিল অপশ্যন দিয়া আছে বসন্ত কুমাৰ দাস বিমলা প্ৰসাদ চলিহা ফখৰুদ্দিন আলী আহমেদ নে মহেন্দ্ৰ মোহন চৌধুৰী তো ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন এ বাবু বসন্ত কুমাৰ দাস তেওঁক বাবু বসন্ত কুমাৰ দাস হিচাপেও জনা যায় তেওঁ হৈছে অসমৰ যি লেজিছলেটিভ এছেম্বলি সেই এছেম্বলিৰ প্ৰথমগৰাকী স্পীকাৰ আৰু বৰ্তমানজন আপোনালোকে হয়তো জানে যিজন প্ৰেজেণ্ট স্পীকাৰ হয় আছাম লেজিছলেটিভ এছেম্বলিৰ তেওঁ হৈছে বিশ্বজিৎ দৈমাৰী তেওঁ হৈছে বৰ্তমানজন আৰু যিজন প্ৰথম আছিলে তেওঁ আছিলে বাবু বসন্ত কুমাৰ দাস আজিৰ কাৰণে ইমানখিনি আছিলে আপোনালোকে কিমানটা শুদ্ধ উত্তৰ দিব পাৰিলে নিজে সেইটো কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি লওক কাৰণ এতিয়াৰ পৰা আমি নিয়মীয়াকৈ ক্লাছ দি যাম ADREত হওক আছাম পুলিচ SIত হওক যিবিলাক কম্পিটিটিভ এক্সাম হ'ব অসমত আমি নিয়মীয়াকৈ ক্লাছ দি যাম তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু আপোনালোকৰ কোনটো টপিকৰ ওপৰত ক্লাছ লাগে ইংলিছ হওক মেথছ হওক ৰিজনিং হওক জিকেৰ কিছুমান স্পেচিয়েল ছাবজেক্ট আছে তাৰ ওপৰতে হওক যিবিলাকত আপোনালোকৰ এতিয়াও কনফিউজন আছে সেইটো কমেণ্ট বক্সত জনাই দিব মই নেক্সট তাৰ ওপৰত ক্লাছ আনিবলৈ সম্পূৰ্ণ চেষ্টা কৰিম
গতিকে আজিৰ কাৰণে ইমানখিনি আছিলে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।